পৰিৱেশ সুৰক্ষা মঞ্চৰ উদ্যোগত আৰু হেঙুল হাইতালৰ সহযোগত প্ৰতিভা নিমবাগান আৰু দেৱেন দাসৰ কাব্যগ্ৰন্থ পেণ্ডুলাম আৰু প্ৰাণৰ শান্তি উন্মোচন। সেউজ পৰিৱেশ সুৰক্ষা মঞ্চৰ উদ্যোগত আৰু হেঙুল হাইতালৰ সহযোগত শব্দকল্প আৰু জীৱন জেউতি কৃষক সংঘৰ সহযোগত দেওবাৰে চাৰণ বিলৰ পাৰত প্ৰতিভা নিমবাগান আৰু দেৱেন দাসৰ কাব্যগ্ৰন্থ পেণ্ডুলাম আৰু প্ৰাণৰ শান্তি উন্মোচন কৰা হয়। প্ৰায় 2 বিঘা মাটিত নিমপুলি থকা উদ্যানখন উন্মোচন কৰে বিশিষ্ট সাংবাদিক ডালিম ফুকনে আৰু কাব্যগ্ৰন্থ পেণ্ডুলাম উন্মোচন কৰে শব্দকল্পৰ সভাপতি লক্ষ্যজ্যোতি নাথে। লগতে প্ৰাণৰ শান্তি উন্মোচন অৱসৰপ্ৰাপ্ত শিক্ষক সুচেন্দ্ৰনাথ ডেকাই। জ্যেষ্ঠ ব্যক্তি সুচেন্দ্ৰনাথ ডেকাই সভাপতিত্ব কৰা সভাখনত বন্তি প্ৰজ্বলন কৰে কুলাচৰণ মেধিয়ে। শিল্পী উদ্ভৱ ডেকা, বসন্ত ডেকা, ৰাজু মহন্ত, নাৰায়ণ ৰজা, কল্যাণ মেধি, মণ্টু কুমাৰ হাজৰিকা উপস্থিত থকা সভাখনৰ আঁত ধৰে তুলসী ডেকাই। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট লাইভ অসম। আজি আয়োজিত সেউজ পৰিৱেশ সুৰক্ষা মঞ্চৰ উদ্যোগত যিখন গ্ৰন্থ উন্মোচনী সভা হ'ল, ইয়াত উন্মোচন কৰা হ'ল হেঙুল হাইতাল প্ৰকাশনৰ এখন নৱতম গ্ৰন্থ চনেট কবি, অসমত প্ৰতিষ্ঠিত কবি দেৱেন দাসদেৱৰ এখন আধুনিক অসমীয়া কবিতা পুথি পেণ্ডুলাম উন্মোচন কৰা হ'ল। আৰু ইয়াত বিভিন্নজন ব্যক্তিয়ে বৰ সুন্দৰ মন্তব্য আগবঢ়ায়। বিশেষকৈ কবিজনে বৰ নিজৰ প্ৰকৃতিৰ প্ৰতি দায়বদ্ধতাৰ ৰূপ হিচাপে প্ৰকাশ কৰা এইখন তেওঁৰ এখন আপুৰুগীয়া সম্পদ বুলি আমি বিবেচনা কৰিব পাৰোঁ। আপোনালোকে সংগ্ৰহ কৰিব পাৰে পেণ্ডুলাম। এই চাৰণ বিলৰ পাৰৰ এই আমাৰ অধিবাসীসকলে যে গুৰুত্বটো উপলব্ধি কৰি এই অনুষ্ঠানটো আৰম্ভ কৰিছে, সেই কথাটো লৈহে মই আজি আচলতে যথেষ্ট মোৰ ভাৱ উদ্দীপক কিছু চিন্তা আহিছে আপোনালোকৰ সন্মুখত। ভোগালী বিহু আন্তৰিক অভিনন্দন যাচিছোঁ সেউজ পৰিৱেশ সুৰক্ষা মঞ্চ। এই চাৰণ বিলৰ পাৰৰ এই আমাৰ অধিবাসীসকলে যে গুৰুত্বটো উপলব্ধি কৰি এই অনুষ্ঠানটো আৰম্ভ কৰিছে, সেই কথাটো লৈহে মই আজি আচলতে যথেষ্ট মোৰ ভাৱ উদ্দীপক কিছু চিন্তা আহিছে আপোনালোকৰ সন্মুখত। গ্ৰহণ কৰি আমাক সহায় সহযোগ আগবঢ়ালে আটাইলৈকে আমি অভিনন্দন যাচিছোঁ আৰু সকলোৱে সহায় সহযোগিতাৰ কাৰণে আমি উদ্যোক্তাৰ তৰফৰ পৰা আমি অভিনন্দন যাচিছোঁ। সুস্বাস্থ্যৰ দীৰ্ঘায়ু কামনা কৰিছোঁ প্ৰকৃতিপ্ৰেমী মহন্ত ছাৰ। ইয়াৰ পিছত আমি ভাস্কৰ্য শিল্পী ৰিপৰ্টাৰ লাইভ অসম।